ভিডিঅ'টোৰ শেষত তিনিটা ঘৰুৱা উপায় ক'ম যোনটো নেকি কোনো ছাইড এফেক্ট নাই। চুলি সৰাৰ প্ৰব্লেমটো আজিকালি বহুতে কমন হৈ গৈছে, মতা মানুহে হওক বা মাইকী মানুহে হওক, কিন্তু ইয়াৰ ওপৰত আমি বেছি ধ্যানো নিদিওঁ আৰু ট্ৰিটমেণ্টো নকৰাওঁ। তো তাৰে ওপৰত ভাবিলোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। তাৰে দুটামান কাৰণ আছে, মেইন কাৰণ আছে যে কিছুমান চুলি সৰা প্ৰব্লেম আছে যোনটোৰ পৰা আপুনি বাচিব পাৰে, যে মেডিচিন কৰিলে বা ট্ৰিটমেণ্ট কৰিলে সেইটো ৰিভাৰ্চিবল হয়। আৰু কিছুমান চুলি সৰা প্ৰব্লেম এনেকুৱা আছে যোনটো ইৰিভাৰ্চিবল, এবাৰ গৈছেগে মানে সেইটো আৰু আপোনাৰ কেতিয়াও ঘূৰি নাহে। তাৰে ওপৰত ভিডিঅ' বনাম আৰু ভিডিঅ'টোৰ শেষত তিনিটা ঘৰুৱা উপায় ক'ম যোনটোৰ নেকি কোনো ছাইড এফেক্ট নাই, আপোনালোকে সেইখিনি কৰিব পাৰে আৰু বহুতো আপোনালোকে উপকাৰ পাব। তো তাৰে ওপৰত ভিডিঅ'টো বনাম, ভিডিঅ'টো শেষলৈকে চাব আৰু সকলো লগত শ্বেয়াৰ কৰিব। এইটো প্ৰব্লেম বহুতেই কমন, চবৰে হোৱা হৈছে আজিকালি, কম আৰু বেছি, কিন্তু মানুহে নিজৰ ওপৰত ধ্যান নিদিয়ে। চুলিটো এচেছৰী ষ্টাইলিছ অৰ্গেন বুলি ভাবি লয় আৰু চবে, তো চুলি সৰি গৈছে কোনো প্ৰব্লেম নাই। লেডিজ মানুহৰ অকণমান মানে টেনশ্যন লয় আৰু তাৰ বাহিৰে জেণ্টছ মানুহেতো একেবাৰে নলয় যে মাথাত চুলি গৈছে যদি একো নাই, চুলি গ'লে ধনী হয় বুলিহে কয় মানুহে আৰু। তো ভিডিঅ'টো শেষলৈকে চাব আৰু সকলো লগত শ্বেয়াৰ কৰিব। চুলি সৰা যোনটো কাৰণ থাকে তাৰ বহুত কাৰণ থাকে, তাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল যে আমাৰ স্কাৰিং এলোপেচিয়া আৰু নন স্কাৰিং এলোপেচিয়া। মানে কি, এটা হ'ল স্কাৰিং এলোপেচিয়া যোনটো নেকি আমাৰ চুলিটো এনেকুৱা ভাবিব লাগিব এটা গছৰ নিচিনা, যোনটো নেকি মাটিৰ তলত শিপা থাকে, গুৰি থাকে, গুৰি থকাৰ পিছত তাৰ ওপৰত গছটো হয়গে, তাৰ ওপৰত ডাল পাত তেনেকুৱা হয়গে। তো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, যে এটা তলৰ গুৰিখিনি যোনখিনি আমি শিপা আৰু গছৰ গুৰিখিনি ধৰিব পাৰোঁ, সেইখিনি হ'ল গছৰ মেইন। যে ওপৰত আমি ডাল পাত যদি কাটিও দিওঁ তেনেহ'লেও মানে তলৰ পৰা আকৌ মানে গছৰ ডাল এৰি পিনে আকৌ ডাল পাত হ'ব পাৰে। কিন্তু যদি ওপৰত কাটি দিওঁ তেনেহ'লে তলৰ পৰা হ'ব পাৰে, কিন্তু তলৰ পৰা যদি একেবাৰে শিপালৈকে উঘালি দিওঁ বা শিপালৈকে আমি ডেমেজ কৰি দিওঁ তেনেহ'লে সেইটো গছ কেতিয়াও নহয়। তেনেকুৱাই মানে স্কাৰিং এলোপেচিয়া হ'ল যে একদম আপোনাৰ গুৰিলৈকে বেয়া হৈ যোৱা, মানে গোটেই ফলিকল চলিকল যিমানখিনি থাকে মানে আমাৰ মাথাৰ ভিতৰত, স্কাল্পৰ ভিতৰত তেনেকুৱা গছৰ নিচিনা চুলিখিনি লাগি থাকে। আমি ওপৰত যেনেকুৱা দেখি আছো তলেতো বহুতখিনি এৰিয়ালৈকে তাৰ শিপা আৰু মানে ফলিকল যোনখিনি থাকে, আমি ফলিকল কওঁ, সেইখিনি তলত পোত খাই থাকে আৰু তাৰ পৰাহে একচুৱেলি আমাৰ চুলিটো গজে। তো যদি আমাৰ স্কাৰিং টাইপ অফ এলোপেচিয়াত কি হয়, তলৰ গুৰিলৈকে ডেমেজ হৈ যায় আৰু সেইটো কেতিয়াও ৰিভাৰ্চিবল নহয়। কিছুমান বেমাৰ আছে, কেঞ্চাৰ হ'লে তেনেকুৱা হয়। আৰু মেক্সিমাম টাইপছখিনি কি হয়, নন স্কাৰিং এলোপেচিয়া, মানে সেইটো ৰিভাৰ্চিবল হয়, আমি তাক কিয়ৰ কৰিব পাৰোঁ। নন স্কাৰিং এলোপেচিয়া যোনটো হয় মানে ওপৰৰ অকল ডাল আৰু পাতৰ যোনটো প্ৰব্লেম হয়, মানে গুৰিটো প্ৰিজাৰ্ভ থাকে, কিছুমান কণ্ডিশ্যনৰ কাৰণে ওপৰৰ পৰা চুলি সৰি যায়, ভাঙি পিনে সৰি যায়, কিন্তু তলত গুৰি আৰু শিপা মানে ফলিকলখিনি প্ৰিজাৰ্ভ থকাৰ কাৰণে তাৰ পৰা আকৌ চুলি উঠিব পাৰে, আৰু সেইটোৰ কাৰণে আমি যদি প্ৰপাৰ কণ্ডিশ্যন দিওঁ বা ট্ৰিটমেণ্ট কৰোঁ তেনেহ'লে উঠিব পাৰে। তো সেইবিলাক কি কি কণ্ডিশ্যনত হ'ব পাৰে, এটাটো হ'ল কমন হ'ল কিছুমান মেডিচিন আছে, যেনেকুৱা থাইৰয়ডৰ মেডিচিন আছে, ডলুৰোবেচিন আছে, এনেকুৱা কিছুমান মেডিচিন আছে, সেইখিনিৰ কাৰণে আমি হাইপথথাইৰয়ড বা হাইপাৰ থাইৰয়ডৰ কাৰণে যিমানখিনি মেডিচিন খাওঁ সেইখিনিৰ কাৰণেও কেতিয়াবা চুলি সৰিব পাৰে। কিছুমান কেঞ্চাৰৰ মেডিচিন আছে, সেইখিনি ব্যৱহাৰ কৰি থাকিলেও চুলি সৰিব পাৰে। তো কিছুমান মেডিচিনৰ কাৰণে হ'ব পাৰে। তাৰ পিছত হ'ব পাৰে কিছুমান স্কিন ডিজিজ, মানুহৰ যে বহুত উফি হয়, উফি হ'লে মানে সেইখিনি ফাংগেল ইনফেকশ্যন হয়, সেইবিলাক ফাংগেল ইনফেকশ্যনত হ'ব পাৰে। এছটিডি বুলি কয় এটা ডিজিজ, সেইটোৰ কাৰণে হ'ব পাৰে। তাৰপিছত হাইপথথাইৰয়ড, মানে থাইৰয়ড কমি গ'লেও হ'ব পাৰে, থাইৰয়ড বেছি হ'লেও হ'ব পাৰে। পিটিউটাৰিজিম হ'লে, পিটিউটাৰি গ্ল্যান্ড থাকে এটা ব্ৰেইনৰ ভিতৰত, তাৰ যদি কিছুমান হৰমনেল প্ৰব্লেম আহে তেনেহ'লেও হ'ব পাৰে। তাৰপিছত চিফিলিছ হ'লে হ'ব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্ট কিছুমান কণ্ডিশ্যন আছে য'ত হ'ব পাৰে, সেইটো হ'ল কেতিয়াবা যদি আপোনাৰ শৰীৰত প্ৰটিন ডেফিচিয়েঞ্চি হৈছে, ভালকৈ পুষ্টিকৰ খাদ্য খোৱা নাই তেনেহ'লে হ'ব পাৰে। আইৰণ ডেফিচিয়েঞ্চি হ'লে হ'ব পাৰে, বায়'টিন ডেফিচিয়েঞ্চি হ'লে হ'ব পাৰে, জিংক ডেফিচিয়েঞ্চি হ'লে হ'ব পাৰে। এইবিলাক কিছুমান কণ্ডিশ্যন আছে যোনটো কণ্ডিশ্যনত নন স্কাৰিং এলোপেচিয়া হয়, মানে আপোনাৰ সেইটো ৰিভাৰ্চিবল হয়, ডেমেজটো ৰিভাৰ্চিবল হয়, যে এইখিনি কণ্ডিশ্যন যদি আমি আঁতৰাই দিওঁ বা বেলেগ বেমাৰখিনি যদি আমি ট্ৰিট কৰি দিওঁ তেনেহ'লে আকৌ আমাৰ চুলি গজি আহিব পাৰে। তো ট্ৰিটমেণ্ট কি আছে ইয়াৰ ওপৰত, ট্ৰিটমেণ্টটো হ'ল কি, মানে আপোনাৰ যোনটো কণ্ডিশ্যন হৈছে সেই কণ্ডিশ্যনটো ট্ৰিটমেণ্ট কৰা। এতিয়া কি বেমাৰ আছে সেইখিনিৰ কাৰণে আপুনি ডক্টৰৰ ওচৰত যাব লাগিব, আৰু সেইটোৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰি যোনটো বেমাৰ ওলায় সেইটো ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু মেইনলি আপুনি চুলিৰ বেমাৰৰ কাৰণে আমি যি ডক্টৰৰ ওচৰত যাওঁ, কেতিয়াবা মেডিচিন ডক্টৰৰ ওচৰত যাওঁ, কেতিয়াবা MBBSৰ ওচৰত যাওঁ, কেতিয়াবা আমি গাইনী ডক্টৰৰ ওচৰত যদি লেডিজ মানুহ যায় তেতিয়াও চুলিৰ প্ৰব্লেম কেতিয়াবা কমপ্লেইন কৰে।
তেনেকুৱা কণ্ডিশ্যনত আপোনালোকে ডাৰ্মাটলজিষ্টৰ ওচৰত যাব লাগে মষ্ট কমন, কাৰণ চুলিৰ বিভাগটো মেইনলি ডাৰ্মাটলজিষ্টে চায়। তো ইয়াৰ ওপৰত প্ৰপাৰ মানে ৰিচাৰ্চ ইমান নহয়, আৰু বহুতে মানে ইমান ধ্যান নিদিয়ে কাৰণে ইয়াৰ ওপৰত ট্ৰিটমেণ্ট প্ৰট'কলখিনিও বহুত কম ওলাইছে। কিন্তু এইটো ডাৰ্মাটলজিষ্টৰ ওচৰত গৈ পিনে আপোনালোকে চিকিৎসা কৰিব পাৰে। আৰু 3টা উপায় যোনটো কৈছিলো, যোনটোৰ একো চাইড এফেক্ট নাই, ঘৰুৱা হিচাপে কৰিব পাৰে। প্ৰথমটো হ'ল আপোনালোকে ঘৰত জেতুকা লগাব পাৰে। জেতুকা মানে হেৰি কৰি ব্লেণ্ড কৰি পিনে মাথাত লগাব পাৰে, বহুত হেল্পফুল হয়। মই নিজে ইউজ কৰোঁ, কেতিয়াবা বহুত ভাল হয়। ছেকেণ্ডটো আপোনালোকে কৰিব পাৰে জবা ফুল, একে ব্লেণ্ড কৰি পিনে লগাব পাৰে। আৰু থাৰ্ডটো হ'ল পিয়ৰ যোনটো নাৰিকল তেল পোৱা যায়, সেই নাৰিকল তেলত ইভিয়ন বুলি কেপচুল এটা থাকে। সেই ইভিয়ন কেপচুলটো আপোনালোকে ফাৰ্মাচীৰ পৰা আনি 2টা বা 3টা সেইটো খুলি পিনে ভিতৰত অকণমান লিকুইড টাইপ থাকে, সেইটো তেলৰ লগত মিক্স কৰি চুলিৰ গুৰি গুৰি যদি দি দিয়ে, তেনেহ'লে আপোনাৰ চুলি সৰাৰ পৰা বহুতখিনি ৰক্ষা পোৱা যায় আৰু বহুত চুলি ভাল হয় মানে। তো এইখিনি কৰিব পাৰে আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব।